নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ আৰু ধুনীয়াকৈ ওলাই মেলি লৈছোঁ বিকজ আজি দিনটো এটা স্পেচিয়েল দিন মোৰ বাবে বিকজ আজি মানে এটা নতুন জীৱনৰ এটা যুগ্ম জীৱনৰ আৰম্ভণি কৰিবলৈ ওলাইছোঁ একচুৱেলি মানে কোৰ্ট মেৰিজ আছে আজি আমাৰ তো তাৰ কাৰণে সাজু হৈছোঁ ভাবিলোঁ নিজৰ পাৰ্চনেল বস্তুনো কি শ্বেয়াৰ কৰিম আৰু তথাপিও মানে কেনেকৈ কৰিলোঁ কি কৰিলোঁ প্ৰচেছটো কিছুমানে হয়তো বহুতে যিসকলে বিচাৰি আছে কোৰ্ট মেৰিজ কৰিবলৈ বা যিসকলে প্ৰচেছটো গম নাপায় তেখেতসকলৰ কাৰণে ভিডিঅ'টো বনাই দিলোঁ চিম্পুলকৈ মই ক'ম কেনেকৈ কি কৰিব লাগে ভাবিলোঁ নিজেও এটা মেমৰিজ থাকি যাব চ' তাৰ কাৰণে এটা ধুনীয়া ভিডিঅ' এটা বনাই থৈ দিওঁ বোলো ত' বাকী ডিব্ৰুগড়ত আছে অলপ পিছত ওলাই যাম আৰু কেতিয়া মানে সময়বিলাক বহুত সোনকালে পাৰ হৈ গ'ল আৰু কেতিয়া হ'ব বুলি কেতিয়া আহি পালেহি মানে ঘপককৈ গমেই নাপালোঁ বাকী আগতীয়াকৈ ফিল নহয় যেতিয়া মানে বস্তুটো একশ্যন ল'বলগীয়া হয় মানে তেতিয়াহে বস্তুটো ফিল হয় মানে কি কৰিবলৈ গৈ আছোঁ মানে তেতিয়াহে বস্তুটো এটা ফিল অনুভৱ এটা হয় ঠিক আজি হয়তো ভাষাৰে বুজাব নোৱাৰোঁ কেনেকুৱা লাগিছে মনটো বাট দেখাম কি কৰোঁ কি হয় চাই যাব আৰু এইফালে আমি ৰেজিষ্টাৰ অফিচ পাই গ'লোহি আৰু ইয়াত ভিতৰত ফৰ্মখিনি জমা দিলোঁ জমা দি পিনে এখন ফৰ্ম এখন ফিল আপ কৰিব দিছে আৰু যোনখন শপতনামাখন উলিয়াই আনি পিনে ইয়াত ফৰ্ম ফিল আপ কৰি আকৌ এখন জমা দিব লাগিব এনেকৈ দুইজনে চাইন কৰিব লাগে চাইন কেইবাটাও কৰিব লাগে তেনেকৈ চাইন কৰি মেলি আকৌ এইখিনি ছাবমিট কৰিবগৈ লাগিব তাত জিলা ডিব্ৰুগড় আজি 3জন সাক্ষীৰ উপস্থিতিত ভগৱানৰ নামত শপত লৈ কওঁ যে শ্ৰীমতী চিন্ময় চুতীয়া আজিৰ পৰা মোৰ আইনসংগত পত্নী হিচাপে গ্ৰহণ কৰিলোঁ জিলা যোৰহাট আজি 3জন সাক্ষীৰ উপস্থিতিত ভগৱানৰ নামত শপত লৈ কওঁ যে শ্ৰী ৰাতুল দিহিঙীয়া আজিৰ পৰা মোৰ আইনসংগত স্বামী হিচাপে গ্ৰহণ কৰিলোঁ আৰু আমাৰ শপত গ্ৰহণ হৈ গ'ল শপত গ্ৰহণ হোৱাৰ পিছত আকৌ সেই ডকুমেণ্টখিনি ছাবমিট কৰাৰ পিছত চাৰ্টিফিকেটখন উলিয়াই দিয়ে কি সেইখিনি ভিডিঅ'টো লাষ্টত ক'ম বাৰু এইফালে আমাৰ সৰুকৈ HM ৰিজৰ্টত আহিছোঁ ডিব্ৰুগড় সৰুকৈ পাৰ্টি এটা ইয়াতে খানাটো এৰেঞ্জ কৰিলোঁ আৰু এইফালে লাঞ্চো আহি গ'ল আমাৰ বেছি দেৰি নকৰোঁ খাই বৈ বাহিৰত অলপ ফটো চটো মাৰোঁ তাৰপৰা সোনকালে যামগৈ আৰু ফাইনেলি ঘৰত আহি গ'লোঁ গোটেইখিনি কামখিনি ধুনীয়াকৈ সুন্দৰভাৱে হৈ গ'ল বাকী এতিয়া কেনেকৈ কৰিলোঁ যিখিনি ভিডিঅ' তাত কৰিব পাৰিলোঁ সেইখিনি অলৰেডিটো আপলোড কৰিলোঁ সেইখিনি দেখিলেই বাকী আৰু একেবাৰে চিম্পুল তেনেকুৱা কোনো এনেকুৱা কিছুমানে ভাবিব পাৰে এতিয়া কোৰ্ট মেৰিজ কৰিব হ'লে আপোনাৰ উকিল ধৰিব লাগিব তেনেকুৱা কোনো দৰকাৰ নাই প্ৰয়োজন নাই নিজে গৈ পিনে অনলাইন নিজে এপ্লাই কৰি নিজে তাত গৈ পিনে নিজে একেবাৰে ইজি প্ৰচেছ যোনটো সেৱা সেতু পৰ্টেল আছে তাত নিজে আপুনি এপ্লাই কৰিব পাৰে তাত প্ৰথমতে সেৱা সেতু পৰ্টেলত গৈ পিনে চিটিজেন হিচাপে ৰেজিষ্টাৰ কৰি ল'ব লাগিব কৰাৰ পিছত ধুনীয়াকৈ তাত মেৰিজ ৰেজিষ্ট্ৰেশ্যন বুলি চাৰ্চ কৰিলে অপশ্যনকেইটা ওলাব আৰু ইউটিউবত তেনেকুৱা কেনেকৈ কৰিব লাগে পৰ্টেলটোৰ ভিডিঅ' আছে চাই ল'ব পাৰে ধুনীয়াকৈ বাকী মই এনেই চিম্পলকৈহে ভিডিঅ'টো বনাইছোঁ বাকী আপোনাৰ সাক্ষী 3জন লাগিব সেইটো কোনো দৰাৰ ফালৰ পৰা বা কইনাৰ ফালৰ পৰা হ'ব লাগিব বা তেনেকুৱা কোনো নিয়ম নাই যিকোনো 3জন সাক্ষী লৈ গ'লে হ'ব সাক্ষীৰ আপোনাৰ প্ৰুফ লাগিব আইডি প্ৰুফ লাগিব
বাকী আৰু দৰা কইনাৰ যিখিনি এজ প্ৰুফ আৰু এড্ৰেছ প্ৰুফ সেইকেইটা লাগে আৰু তাৰ লগত আপোনাৰ কিছুমান ফৰ্ম ফিল আপ কৰিব লাগে। যেতিয়া আপুনি অনলাইন এপ্লাই কৰিব তেতিয়া কিছুমান ফৰ্ম ফিল আপ কৰিব লাগে, সেই ফৰ্মখিনি ডাউনলোড কৰি পিনে তালৈ লৈ যাব লাগে। বাকী তেনেকুৱা আৰু নিজে কামখিনি কৰিলে একচুৱেলি বহুত কম খৰচতে হৈ যায় আৰু তেনেকৈ একেবাৰে ইজি প্ৰচেছত কামখিনি কৰি ল'ব পাৰে। বাকী আপুনি অনলাইন এপ্লাই কৰাৰ পাছত ধুনীয়াকৈ প্ৰথমতে এপ্লিকেশ্যনখন ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ পিছত আপোনাৰ 30 days ৱেইট কৰিব লাগে, বা মোৰ 30 days নালাগিলে তাৰ আগতে হৈ গ'ল, ডেলিভাৰ হৈ গ'ল এপ্লিকেশ্যনখন। ডেলিভাৰ হৈ যোৱাৰ পিছত আপুনি টোটেল 30 days মান ৱেইট কৰিব লাগে। 30 daysৰ পাছত আপুনি সেই এপইণ্টমেণ্ট ল'ব পাৰে। এপইণ্টমেণ্ট আপুনি যোনটো ডেটত ল'ব সেই ডেটটোত আপুনি তাত গ'লে হয়। এসপ্তাহমানৰ ভিতৰত আপোনাৰ গোটেই কামখিনি হৈ যায়। এপইণ্টমেণ্ট যোনটো ডেটত লৈছে সেই ডেটটোত গৈ পিনে আমি তাত যাব লাগে। গোটেইখিনি যিখিনি লাগতিয়াল ডকুমেণ্ট আছে, পৰ্টেলটো খুলিলে তাত লিখাই থাকে আপোনাৰ কি কি ডকুমেণ্ট লাগিব, বা আপুনি যোনখিনি ডকুমেণ্ট অনলাইন এপ্লাই কৰোঁতে ছাবমিট কৰিছিলে সেই ডকুমেণ্টখিনি লগত লৈ যাব লাগে। অৰিজিনেল আৰু জেৰক্স কপিবিলাক এটেচ কৰি তাত ছাবমিট কৰিবলগীয়া হয়। তাৰপৰা এইখিনি হৈ যোৱাৰ পিছত তাৰপৰা ফৰ্ম এখন দিয়ে। ফৰ্মখিনি চাইন কেইবাটাও কৰিব লাগে। উইটনেছৰ চাইন লাগে, দৰা কইনা চাইন লাগে। সেইখিনি হৈ যোৱাৰ পিছত গোটেইখিনি সিহঁতি তাত ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ পিছত আপোনাক ফটো মাৰিব, দৰা কইনাৰ লগতে ফটো মাৰি পিনে ধুনীয়াকৈ এখন ফৰ্ম উলিয়াই দিব। ফৰ্মখনত আপুনি এনেকুৱা টাইপৰ এনেকুৱাকৈ ফৰ্ম এখন উলিয়াই দিয়ে। ফৰ্মখনতে আপুনি এনেকৈ চাইন কৰিব লাগে গোটেইকেইটাই। চাইন কৰি পিনে আপোনাৰ ৰেজিষ্টাৰ অফিচত গৈ পিনে ৰেজিষ্টাৰৰ পৰা চাইনটো লৈ পিনে সিহঁতি চিলটো মাৰি মেলি দি দিয়ে। এইখনেই মেইন চাৰ্টিফিকেট, এইখনেই এতিয়া মেৰিজ চাৰ্টিফিকেট। আপোনাৰ এখন এনেকৈ ধুনীয়াকৈ বনাই দি দিয়ে। বাকী ইমানেই বেছি খৰচাও তেনেকৈ নাই। আপোনাৰ প্ৰথম যেতিয়া এপ্লাই কৰিব, এপ্লাই কৰোঁতে আপোনাৰ টোটেল 260 লয়, 260 ফিজ লয়। তাৰপৰা যেতিয়া আকৌ এপইণ্টমেণ্ট ডেটৰ কাৰণে এপইণ্টমেণ্ট ল'ব, এপইণ্টমেণ্টৰ কাৰণে 10 টকা এটা ড্ৰাফট কাটিব লাগে, মানে এপ্লাই টোটেল 270। আৰু আপোনাৰ এইখিনি যেতিয়া এই চাৰ্টিফিকেটখনৰ কাৰণে যোনখন মেৰিজ চাৰ্টিফিকেট দিব, চাৰ্টিফিকেটখনৰ কাৰণে 500 rupees এটা তাত আপোনাৰ পে' কৰিবলগীয়া হয়। বাকী সিমানেই, 500, 600, 770 মানত আপোনাৰ ধুনীয়াকৈ হৈ যাব গোটেই কামখিনি। আৰু তাৰ বাহিৰে বেলেগ আৰু তেনেকৈ কৰিবলগীয়া একো নাই। ইমানখিনি একদম চিম্পুলকৈ আপোনালোক যদি ভাবি আছে কৰিম বুলি, ধুনীয়াকৈ একদম চিম্পুলকৈ নিজৰভাৱে কৰি ল'ব পাৰে। বাকী আপোনাৰ দুটা প্ৰচেছ আছে, গম পায়ে হয়তো যিবিলাকে কৰিব বিচাৰিছে। এটা হ'ল আপোনাৰ বিয়াৰ যোনে আগত কৰিব বিচাৰে, ধৰি লওক এতিয়া আপোনাৰ বিয়া আছে, তাৰ বিয়াৰ আগত আপুনি ধৰি লওক ভাবিছে কোৰ্ট মেৰিজটো কৰি থৈ দিওঁ, তেতিয়া সেইটো আপোনাৰ স্পেচিয়েল মেৰিজ এক্টৰ ভিতৰত পৰে। সেইটো এক্টৰ থ্ৰুৱেদি আপুনি কোৰ্ট মেৰিজটো বিয়াৰ আগত কৰি ল'ব পাৰে। বাকী ধৰি লওক আপোনাৰ সামাজিক বিয়াখন হৈ গ'ল, তাৰপিছতো আপোনালোকে ধুনীয়াকৈ কৰিব পাৰে। সামাজিক বিয়াখন হৈ যোৱাৰ পাছতো আপোনালোকে হিন্দু মেৰিজ এক্টৰ আণ্ডাৰত ধুনীয়াকৈ কোৰ্ট মেৰিজৰ কাৰণে এপ্লাই কৰি ল'ব পাৰে। চ' বাকী তেনেকৈ আৰু বেলেগ প্ৰচেছ নাই, ইমানখিনিয়ে আছে ধুনীয়াকৈ। চ' এয়াই আৰু গ'লোঁ, গোটেইখিনি কামখিনি ধুনীয়াকৈ হৈ গ'ল আৰু ভাল লাগিছে আজি এটা নতুন জীৱনৰ আৰম্ভণি। বাকী আপোনালোকেও যদি কোনোবাই কৰিবলৈ ইচ্ছা কৰিছে বা কোনোবাই কৰিব বিচাৰিছে, তেন্তে তেখেতলোকলৈ শুভকামনা জনাইছোঁ, যাতে ধুনীয়াকৈ কামখিনি হৈ যায়। একেবাৰে ইজি প্ৰচেছ। বাকী ইমানেই আছিল ভিডিঅ'টো। চ' কেনেকুৱা পালে জনাব, আৰু ইমানেই। থেংক ইউ।